এটেনশন পঞ্চায়ত মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, কি চলিছে আপোনাৰ পঞ্চায়ত বিভাগত? দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত কৰ্মচাৰীক নাকি লগাত ব্যৰ্থ বিধায়ক ৰেকিবুদ্দিন আহমেদ। চমৰীয়া সমষ্টিৰ জোৰশিমলু গাঁও পঞ্চায়তত পোহৰলৈ আহিছে চৰকাৰী কৰ্মচাৰীয়ে সংঘটিত কৰা ভয়ংকৰ দুৰ্নীতিৰ তথ্য। গাঁও পঞ্চায়ত সমন্বয়ক মহিদুল ইছলামৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ধন আত্মসাতৰ অভিযোগ। অভিযোগ অনুসৰি ২ নং হাছৰি ৱাৰ্ডৰ কেৰামত আলীৰ নামত থকা চৰকাৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ নকৰাকৈ 2টা কিস্তিৰ ধন জালিয়াতিৰে মোকলাই আত্মসাত কৰিছে জিপিচি মহিদুল ইছলামে। ঘটনা সন্দৰ্ভত ৱাৰ্ড সদস্যা চুকুৰি বেগমে গৰৈমাৰীৰ উন্নয়ন খণ্ডৰ অভিযোগ দাখিল কৰাৰ পিছতে পোহৰলৈ আহে ধন আত্মসাতৰ ভয়ংকৰ তথ্য। পঞ্চায়ত সচিব ধনজিৎ ৰাজবংশীৰ বিৰুদ্ধে দুৰ্নীতিগ্ৰস্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ। বিভাগীয় মন্ত্ৰীলৈ অভিযোগ দাখিল কৰিছে গৰৈমাৰী জিলা পৰিষদৰ সদস্যা আসমিনা হক চৌধুৰীয়ে। এতিয়া প্ৰশ্ন হয়, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা অৱলম্বন কৰা বিজেপি চৰকাৰৰ বিয়াগোম পঞ্চায়ত বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব এইসকল দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে, সেয়া হ'ব লক্ষণীয়। গুৱাহাটীৰ পৰা মেছেৰ আলীৰ ৰিপৰ্ট। মই জয়সিমলী জিপিৰ ২ নম্বৰ ৱাৰ্ড হাছৰি গাঁও। মই নিৰ্বাচিত সদস্য ৱাৰ্ড মেম্বাৰ হওঁ। আৰু মোৰ ইয়াতে ঘটনাটো হৈছে, মই যিটো ২৫-২৬ৰ ঘৰ পিয়ামাইজৰ ঘৰ, সেইটো ঘৰৰ তাৰমানে আমাৰ জিপিচিয়ে ২ নম্বৰী কৰি ঘৰ নবনোৱাকৈয়ে ২ নম্বৰী কৰি হেৰি কৰিছে, পইচা উঠাই লৈছে। 2টা কিস্তি অলৰেডি উঠাইছে, ঘৰ বনোৱাই নাই। মহিদুল আলীয়ে জিপিচি মহিদুল ইছলামে আমাৰ জয়সিমলী জিপিৰ জিপিচি। সেইটো মই গম পাওঁতে মই ইয়াত গ'লো, চাৰ্ভেত গ'লো, যাই পেলাই তাতে ঘৰ পোৱা নাই, বেলেগ এটা ঘৰ আছে তেখেতৰ, সেইটো ঘৰৰ ফটো চালো। মই তেতিয়া ID নাম্বাৰটো চেক কৰিলো। ID নাম্বাৰ চেক কৰাতে সেইটো ঘৰৰ ওলাল, ফটোটো ওলাল। মই কৈ আছো, মোৰ মনত নাই। এইটো আছিল কেৰামত আলীৰ নামত। ID নাম্বাৰটো হ'ল 145318191। নাই, নতুনকৈ কোনো ঘৰ বনোৱা নাই। পুৰাণ ঘৰৰ ফটো মাৰি দ্বিতীয় কিস্তিটো সোমাই দিছে, আৰু লগতে জব কাৰ্ডৰ পইচাখিনিও সোমাইছে। মই ব্লকত যাই আত্মসাত কৰিছে। 2টা কিস্তিৰ পইচা একেবাৰে তেওঁতে জিপিচিৰ লগত আৰু ইয়াৰ লগত বেনিফিচিয়াৰীৰ লগত মিলি আত্মসাত কৰিছে, মই নজনাকৈ। পিছত মই মহিদুলক কেইদিনমান ফোন কৰিলো, মহিদুলে মোৰ ফোনটো ৰিচিভ নকৰে। মই হেৰি কৰিলো, জিপিত যাই মই প্ৰেচিডেণ্টক ছেক্ৰেটাৰীক ক'লো। ছেক্ৰেটাৰীয়ে ক'লে যে হ'ব, মই চাই আছো। কিন্তু চাওঁতে আজি ছেক্ৰেটাৰীয়ে আহি মোক নজনোৱাকৈয়ে বেনিফিচিয়াৰী ঘৰত যাই চাই গৈছে, কিন্তু মই নাজানো। এতিয়াতো মোৰ সন্দেহ হয় যে ছেক্ৰেটাৰী যদি মোক নজনাইছে, তেনেহলে সন্দেহ আমাৰ হয় যে ছেক্ৰেটাৰী মহিদুলৰ লগত আছে। সেইটোৱে মোৰ সন্দেহ হয় এতিয়া। যিহেতু ছেক্ৰেটাৰীৰ ওচৰত মই কমপ্লেইন কৰিলো, ছেক্ৰেটাৰী মোক নকলে, মোক নজনোৱাকৈয়ে গ'লে আৰু তাতে যাই চাই আহিলে। তাৰপিছত মই গম পাই ছেক্ৰেটাৰীক ফোন কৰিলো, ছেক্ৰেটাৰীয়ে মোৰ কলটো বেক নকৰিলে, ৰিচিভ নকৰিলে। এইটোৱে মই জানো। N24 আসাম।